সুপ্ৰভাত। পৃথিৱীখনে আপোনাৰ বিষয়ে কি ভাবিছে ইমান কথা চিন্তা নকৰিব। আপুনি যি কাম কৰি আপোনাৰ পৰিয়ালটো পুহি আছে সেই কামটোৰ ওপৰত গুৰুত্ব দিয়ক। আন মানুহে বেলেগ ধৰণে মোৰ বিষয়ে ভাবিব, এই কথা চিন্তা কৰাৰ যি মানসিকতা, এইটো কেৱল দুখীয়া মানুহৰ মানসিকতা। ধনী মানুহেতো এইবোৰ কথা চিন্তাই নকৰে। যদি তেওঁলোকে এইবোৰ কথা চিন্তা কৰিলেহেঁতেন, টাটা কোম্পানীয়ে নিমখ নিবিকিলেহেঁতেন, ধীৰুভাই আম্বানীয়ে কাপোৰ চেণ্ডেল জোতাৰ ব্যৱসায় নকৰিলেহেঁতেন। সেইকাৰণে আপোনাক কৈছো যে তেওঁলোকে কাপোৰ চেণ্ডেল জোতা নিমখৰ ব্যৱসায় কৰিবলৈ লাজ নকৰে, কিন্তু আপুনি বাৰীত নিজৰ বাৰীত হোৱা পাচলি কেইটাও তিনিআলি এটালৈ নি বিক্ৰী কৰিবলৈ আপোনাৰ লাজ লাগে। কিয় লাজ লাগে? কাৰণ বেলেগ মানুহে কি ভাবিব। সেই মানসিকতা পৰিহাৰ কৰক। আনে কি ভাবিছে সেই মানসিকতা পৰিহাৰ কৰি নিজে যি ধৰণে কাম কৰিলে সফল হ'ম বুলি ভাবে সেই ধৰণে কাম কৰি যাওক। আশা কৰিম লাজ মান কাটি কৰি সফলতাৰ পাছত দৌৰক। আজিৰ দিনটো আপোনাৰ সুখৰ হওক। ধন্যবাদ। সুপ্ৰভাত। পৃথিৱীখনে আপোনাৰ বিষয়ে কি ভাবিছে ইমান কথা চিন্তা নকৰিব। আপুনি যি কাম কৰি আপোনাৰ পৰিয়ালটো পুহি আছে সেই কামটোৰ ওপৰত গুৰুত্ব দিয়ক। আন মানুহে বেলেগ ধৰণে মোৰ বিষয়ে ভাবিব, এই কথা চিন্তা কৰাৰ যি মানসিকতা, এইটো কেৱল দুখীয়া মানুহৰ মানসিকতা। ধনী মানুহেতো এইবোৰ কথা চিন্তাই নকৰে। যদি তেওঁলোকে এইবোৰ কথা চিন্তা কৰিলেহেঁতেন, টাটা কোম্পানীয়ে নিমখ নিবিকিলেহেঁতেন, ধীৰুভাই আম্বানীয়ে কাপোৰ চেণ্ডেল জোতাৰ ব্যৱসায় নকৰিলেহেঁতেন। সেইকাৰণে আপোনাক কৈছো যে তেওঁলোকে কাপোৰ চেণ্ডেল জোতা নিমখৰ ব্যৱসায় কৰিবলৈ লাজ নকৰে, কিন্তু আপুনি বাৰীত নিজৰ বাৰীত হোৱা পাচলি কেইটাও তিনিআলি এটালৈ নি বিক্ৰী কৰিবলৈ আপোনাৰ লাজ লাগে। কিয় লাজ লাগে? কাৰণ বেলেগ মানুহে কি ভাবিব। সেই মানসিকতা পৰিহাৰ কৰক। আনে কি ভাবিছে সেই মানসিকতা পৰিহাৰ কৰি নিজে যি ধৰণে কাম কৰিলে সফল হ'ম বুলি ভাবে সেই ধৰণে কাম কৰি যাওক। আশা কৰিম লাজ মান কাটি কৰি সফলতাৰ পাছত দৌৰক। আজিৰ দিনটো আপোনাৰ সুখৰ হওক। ধন্যবাদ। সুপ্ৰভাত। আমাৰ সমাজ ব্যৱস্থাত শকুনি আৰু নাৰদ এই দুই ধৰণৰ মানুহ আমি নিজৰ বন্ধু হিচাপে বা কাষত আমি লগ পাওঁ। কিন্তু নাৰদক বিশ্বৰ প্ৰথমজন সাংবাদিক বুলি কোৱা হৈছে। কামৰ যদি তেওঁলোকৰ তুলনা কৰা যায়, শকুনি আৰু নাৰদৰ মাজত কিছু কামৰ মিল আছিল, কিন্তু নাৰদৰ স্থান শকুনিক কেতিয়াও দিয়া হোৱা নাই। কাৰণ শকুনিৰ কাৰণে কুৰু বংশই ধ্বংস হৈ গৈছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত কুৰু বংশ ধ্বংস হৈ যোৱাৰ আঁৰতেই আছিল শকুনি। এতিয়া আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা ধৰণৰ নাৰদ আৰু শকুনিৰ দৰে বহুত মানুহ আপুনি পাব, কিন্তু আপুনি ঠিক কৰিব লাগিব কোন শকুনি কোন নাৰদ। কাৰণ নাৰদৰ পৰা আপোনাৰ বিপদ খুব কম আছে, কিন্তু শকুনিৰ পৰা আপোনাৰ গোটেই জীৱন ধ্বংস হৈ যাব পাৰে। সেয়েহে আপুনি আপোনাৰ জীৱনত আপোনাৰ সহপাঠী, আপোনাৰ লগত থকা বন্ধু, আপোনাৰ চাৰিওফালৰ যি সমাজ ব্যৱস্থা আছে, এই সমাজ ব্যৱস্থাত প্ৰথমতে আপুনি আগুৱাই যাবলৈ হ'লে আপুনি চিনাক্ত কৰি ল'ব লাগিব আপোনাৰ বাবে নাৰদ কোন আৰু আপোনাৰ বাবে শকুনি কোন। যেতিয়া আপুনি নাৰদ আৰু শকুনিক আপোনাৰ জীৱনৰ পৰা কিছু হ'লেও ছাইড কৰি ল'ব পাৰিব নহয়, তেতিয়া আপোনাৰ জীৱনটো সুন্দৰ আৰু গতিশীল হৈ পৰিব। আশা কৰিম আপোনাৰ জীৱনটো আজি নাৰদবিহীন শকুনিবিহীন নিজস্বতাৰে পাৰ হোৱা দিনলৈ ৰূপান্তৰিত হওক। ধন্যবাদ।